মেলি চেষ্টা কৰিছোঁ আৰু আনুষ্ঠানিকভাৱে এই স্মাৰক উদ্যান মুকলি কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহা 10 ডিচেম্বৰ তাৰিখে 10 ডিচেম্বৰ তাৰিখতেই অসম আন্দোলনত খগেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল আৰু সেই দিনটো শ্বহীদ দিৱস হিচাপে সকলোৱে মানে চৰকাৰেও আজি কেইবাবছৰ ধৰি শ্বহীদ দিৱস পালন কৰি আহিছে কেন্দ্ৰীয়ভাৱে এই স্থানতে পালন কৰিছে আৰু এইবাৰ 10 ডিচেম্বৰৰ দিনটোৱে ঠিক কৰি লোৱা হৈছে এই স্মাৰক উদ্যানখন মুকলি কৰিবৰ কাৰণে আৰু কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস এইবাৰ ইয়াতেই অনুষ্ঠিত হ'ব কাষতে যিখন ফিল্ড আছে সেই খেলপথাৰতে সেই পথাৰতেই অনুষ্ঠিত হ'ব কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস আৰু সমগ্ৰ ৰাজ্যজুৰি শ্বহীদ দিৱস সেইদিনা অনুষ্ঠিত হ'ব বিস্তৃত কাৰ্যসূচীৰে আৰু আমাৰ এই স্মাৰক উদ্যানখন সেইদিনা মুকলি হ'ব শ্বহীদৰ পৰিয়ালৰ উপস্থিতিত 860গৰাকী শ্বহীদ আছে আপোনালোকে দেখিছেই যে এই স্মাৰক উদ্যানৰ ভিতৰত শ্বহীদৰ ষ্টেচু ইয়াত থাকিব কিন্তু সকলোৰে ফটো আমি যিহেতু নাপালোঁ বিভিন্ন ধৰণে চেষ্টা কৰি সদৌ অসম ছাত্ৰ সন্থাই চেষ্টা কৰিলে প্ৰশাসন আৰু লগতে যিসকল নিৰ্যাতিত পৰিয়াল আছে শ্বহীদৰ পৰিয়ালৰ তৰফৰ পৰাও চেষ্টা কৰিছিল কিন্তু নাহিল 430খনমান নে 32খনমান আহি পাইছে আৰু বাকীবিলাকৰ ফটো যিহেতু সংগ্ৰহ কৰিব পৰা নাই তেওঁলোকৰ নাম লিখা থাকিব কিন্তু পৰিয়ালৰ সন্মতি থাকিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে পৰিয়ালৰ সন্মতি থাকিলে তেওঁলোকৰ ভাই ককাইৰ চেহেৰাৰ আকৃতিৰে যদি অনুমতি দিয়ে বনোৱাৰ ব্যৱস্থাৰ কথা ভৱিষ্যতৰ দিনত ভবা হৈছে আৰু ইয়াৰ উপৰিও আপোনালোকে দেখিছে যে চাইকেলিঙৰ ট্ৰেক আছে এটা অডিটৰিয়াম 500 মানুহ বহিব পৰাৰ ব্যৱস্থা আছে মেডিটেশ্যনৰ ব্যৱস্থা আছে আৰু বোধকৰো আমি যিমান দূৰ জানিব পাৰিছোঁ এইটো এটা সচৰাচৰ ইমান তলেষ্ট ষ্টেচু নাথাকে এইটো ওৱান অফ দ্য তলেষ্ট ষ্টেচু হয়তো ৱৰ্ল্ডৰে হ'ব ইমান ওখ থকা তো ইয়াৰ উপৰিও এটা গেলাৰীৰ ব্যৱস্থা হৈছে ইয়াত হৰ্টিকালচাৰ গাৰ্ডেনো থাকিব ফুড কোৰ্টো ইয়াত আছে আৰু 9 তাৰিখৰ দিনটোত 9 তাৰিখৰ দিনাই আমি ইয়াত বন্তি প্ৰজ্বলন কৰিম শ্বহীদৰ নামত 860গৰাকী বন্তি আৰু মাজত আছে শ্বহীদ প্ৰণাম জ্যোতি এটা পাৰ্মানেণ্টলি নিগাজিকৈ এইটো অনবৰতে জ্বলি থাকিব যিটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 9 তাৰিখে বিয়লিৰ ভাগত সন্ধিয়ালৈ এইটো আনুষ্ঠানিকভাৱে প্ৰজ্বলন কৰিব আৰু আছুৰ নেতৃবৃন্দ তেখেতসকল থাকিব তেওঁলোকেও ইয়াত 860 গছ বন্তি জ্বলোৱাত বৃহৎ সংখ্যক আছুৰ সদস্যৰে অংশ ল'ব ইয়াতে তেনেধৰণৰ পৰিকল্পনাখিনি কৰা হৈছে এইটো এটা মই ভাবোঁ যে টুৰিষ্ট ডেষ্টিনেশ্যন হ'ব গুৱাহাটীৰ মাজমজিয়াত কাৰণ 170 বিঘা মাটিৰে আবৃত এই বৃহৎ এলেকাটোত ইমান এটা সৰ্বাংগ সুন্দৰ ষ্টেচু ইয়াত হৈছে আৰু শ্বহীদৰ ষ্টেচু থাকিব আৰু নতুন প্ৰজন্মৰ কাৰণে নতুন প্ৰজন্মই জাতিৰ হকে কাম কৰাৰ নিশ্চিতভাৱে অনুপ্ৰেৰণা লাভ কৰিব এটা ৰাজনৈতিক প্ৰশ্ন আজিৰ দিনটোত নকৰা ভাল নেকি গোটেই কথাবোৰ আজি এটা মই এতিয়া আপোনালোকে কথা পাতিব বুলিয়ে আপোনালোকক দেখি মই বাহিৰত ওলাই আহিছোঁ অন্য কোনো ৰাজনৈতিক কথা এই সময়ত নাপাতোঁ বেলেগ সময়ত পাতিলে মই নিজে আজি কৈছে যে বিহাৰ মডেলতে এইবাৰ আসন ভাগ বাটোৱাৰা হ'ব খুব ভাল হ'ব এইবাৰ তো অসম গণ পৰিষদেতো ভালটোৱে আশা কৰে কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাটো অসম গণ পৰিষদৰ যিহেতু নতুন নহয় কাৰণ কংগ্ৰেছৰ অপকৰ্ম দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে আৰু কংগ্ৰেছৰ ভুল সিদ্ধান্তৰ বাবে আপোনালোকে জানে যে অসম আন্দোলন হ'ল কংগ্ৰেছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা প্ৰব্ৰজনৰ ৰাস্তা খুলি দিছিল ভোট বেংক মজবুত কৰিবৰ কাৰণে তেওঁলোকে মানুহ আনিছিল আৰু যেতিয়া অসমৰ জনসাধাৰণে জাত পাত ধৰ্ম ভাষা নিৰ্বিশেষে অসম আন্দোলনত অংশ ল'লে নিৰপৰাধী আন্দোলনকাৰীৰ ওপৰত নিৰ্যাতন হ'ল বিভিন্ন ধৰণে নিৰ্যাতিত হ'ল আৰু 860জন শ্বহীদ হ'ল কংগ্ৰেছ যিহেতু আমাৰ মূল শত্ৰু আৰু অসম গণ পৰিষদে আপোনালোকে জানেই যে 85ত নিজে চৰকাৰ কৰিছিলে 96তো কৰিছিলে পিছৰ পৰ্যায়ত
মানুহৰ মনো সলনি হয় আৰু বিভিন্ন কাৰণত বিপৰ্যয়ৰ দল সন্মুখীন হ'ল। অৱশ্যে অসম গণ পৰিষদ ক্ষমতাত থাকোঁতেই ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা হৈছিল, তেতিয়া ভাৰতীয় জনতা পাৰ্টী ক্ষমতাত নাছিল। গতিকে আমি সকলোৱে মিত্ৰতাৰ ধৰ্ম পালন কৰি এতিয়ালৈকে চলি আছোঁ আৰু নিশ্চিতভাৱে আসন ভাগ বতৰুৱাটো এই গোটেই দিশবোৰ সঠিকভাৱে বিবেচনা কৰি ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চয় ভাগ বতৰুৱাত অংশ ল'ব বা সিদ্ধান্ত ল'ব সুস্থিৰভাৱে। কিমান চিট এইবাৰ আপোনালোকে বিচাৰিব? চিট কিমান বিচাৰিম এতিয়ালৈকে তেনে কোনো সিদ্ধান্ত দলৰ মজিয়াত হোৱা নাই, কিন্তু সন্মানজনকভাৱে বুজাবুজি কৰাটো দলে বিচাৰে। কাৰণ আজি কিছুদিনৰ আগতে হোৱা যিখন আমাৰ দিক নিৰ্ণায়ক বৈঠক আছিল, সেই দিক নিৰ্ণায়ক বৈঠকত বহুত কথা আলোচনা হৈছে, দলটোৰ অতীত, বৰ্তমান, ভৱিষ্যত। আৰু যিহেতু আপোনালোকে জানে যে অসমৰ মানুহৰ ধ্যান ধাৰণা চিন্তা ভাৱনাবিলাক বেলেগ, নহ'লে অসম আন্দোলনত মানুহে এনেকৈ অংশ নল'লেহেঁতেন। গতিকে এতিয়াও আমি বিশ্বাস কৰোঁ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে জাতীয়তাবাদত বিশ্বাসী, আঞ্চলিকতাবাদত বিশ্বাসী অগণন লোক আছে। অসম গণ পৰিষদক কেতিয়াবা বেয়া পাব পাৰে বা কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে, সমৰ্থন দিব পাৰে, কিন্তু এইটো নহয় যে জাতীয়তাবাদত মানুহখিনি বিশ্বাসী নহয়। গতিকে গোটেই কথাখিনি চাই মেলি মই ভাবোঁ যে আমি সঠিকভাৱে আলাপ আলোচনাৰ মাজেৰে আমি সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্বাচনৰ মুখামুখি হ'ব পাৰিম। আৰু আমাৰ চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত যোৱা দিনবিলাকত যথেষ্টখিনি কাম কৰিছে, ডেভেলপমেণ্টৰ কাম, বিভিন্ন ধৰণেৰে সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হৈছে। মই ভাবোঁ যে ৰাইজ নিশ্চিতভাৱে আমাৰ সৈতে থাকিব। পলাশবাৰী সমষ্টিত দেখা গৈছে কমলা কলিতাই মই নিৰ্দিষ্ট কোনো সমষ্টিৰ কথা আৰু আজি মই নকওঁ, যেতিয়া ক'ম খোলাখুলিকৈ ক'ম, নক'লেতো মই নকওঁ, মোৰ মুখৰ পৰা আপোনালোকে উলিয়াব নোৱাৰে।